সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কুৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। হয় নমস্কাৰ। আপোনাৰ শুভ নামটো? বিশ্বজিৎ বৰ্মন। আপুনি কোন ঠাইৰ পৰা আহিছে? মই কোকৰাঝাৰ অসমৰ পৰা আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2024 ফেব্ৰুৱাৰী 25 তাৰিখ আছিল। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই পৰম্পৰা হিচাপত মা দেউতা যিটো গুৰু ধৰিছিল সেই গুৰুৱে ধৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? মই 16 বছৰমান কৰিছোঁ তাত সাধনা। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি সাধনা পৰিয়ালৰ লোকে যেনেদৰে কৰিছিলে আপুনিও সেইদৰেই কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ এনেকুৱা মানে মই আগত যিটো সাধনা কৰি আছিলোঁ সেইটো সাধনাটো কৰিছোঁ মই 16 বছৰ, কিন্তু একো তাত আধ্যাত্মিক লাভ আৰু এনে পাৰিবাৰিক লাভ একো হোৱা নাছিল। আৰু এইটো সাধন কৰি আছিলোঁ, কিন্তু মোৰ মানে প্ৰাপ্তি একচুৱেলি ভগৱানক পাৱাৰ কাৰণে বহুত ইচ্ছা আছিল ভিতৰত। তাৰ কাৰণে মই মানে বহুত চৰ্চা কৰি আছিলোঁ, এনেকুৱা যে গীতাও মই পাঠ কৰি আছিলোঁ আৰু বাকী কিতাপো মই চাই আছিলোঁ আৰু এনেকুৱা মোবাইলতো মই বিচাৰি আছিলোঁ আৰু কি বিচাৰি থকাতে পৰমাত্মাৰ দয়া হৈছে আৰু তেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ মানে সৎসং পাইছোঁ আৰু এইটো চাইলোঁ। এইটো চাওঁতে মানে তাতে মানে জ্ঞান গংগা কিতাপ আৰু জিনিকা ৰাহু তাত আহি যায়। এইটো মই ল'লোঁ, অৰ্ডাৰ কৰি ল'লোঁ, লৈ পঢ়িলোঁ। পঢ়াৰ পিছত তাতে চালোঁ যে সকলো শাস্ত্ৰৰ জ্ঞান, গীতা, বেদ, পুৰাণৰ জ্ঞান তাতে আছে। আৰু তাতে মই মিলন কৰি চালোঁ আৰু কি যে হয় এইটো সঠিক জ্ঞান মোক্ষ ৰাস্তা। তেতিয়া মই এইটো এই আগৰ যিজন গুৰু আছিল, আগৰ যিটো মানে মই নিয়ম নীতি হিচাপত চলিছিলোঁ, এইটো তেতিয়া মই ত্যাগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজক শৰণ ল'লোঁ আৰু কি মোক্ষৰ কাৰণে। আৰু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে তাত আপুনি কেনেধৰণে মানে আপোনাক ভক্তি বিধি প্ৰদান কৰিছিলে? ছাৰ যিটো আগত মই নাম দীক্ষা লৈছিলোঁ পৰম্পৰা হিচাপত, এইটো আমাৰ ব্ৰহ্ম সাধন কৰাইছিল আৰু কি, যিটো ব্ৰহ্মৰ মন্ত্ৰ হ'ল ওম। এই মন্ত্ৰ দি মানে কৰাইছিল আগৰ যিজন ধৰ্মগুৰু আছিল। কিন্তু সেই মন্ত্ৰটো কৰি কিনে সাধন কৰিছিলোঁ, গীতা পঢ়ি আছিলোঁ। কিন্তু যেতিয়া মই গীতা অধ্যয়ন নিজে কৰিব ধৰিলোঁ, তেতিয়া মই দেখা পালোঁ যে ব্ৰহ্ম সাধন কৰিয়ে ওম মন্ত্ৰ জপ কৰি ব্ৰহ্মলোকে প্ৰাপ্তি হয়। কিন্তু গীতাত কৈছে আৰু কি, গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক প্ৰাপ্তি হ'লেও পুনৰাবৃত্তি জন্ম মৃত্যুৰ চক্ৰত আহি যায়। কিন্তু আৰু গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 যিটো মানে অৰ্জুনক কৈছে যে কৈছে হে অৰ্জুন তুমি সেই স্থানলৈ যোৱা য'ত গ'লে তোমাৰ জন্ম মৃত্যু নাই। এইটো মোৰ ভিতৰত আহি গৈছিল। তো এইটো হ'ল মোক্ষ। আৰু এইটো মই তাতে পোৱা নাই, এইটো মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ তাতে পাইছোঁ। সেইকাৰণে মই এই ব্ৰহ্মৰ সাধনটো এৰি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত আহি গ'লোঁ। তাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি সন্ত ৰামপাল গুৰু মহাৰাজৰ শ্ৰদ্ধালুসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। গতিকে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাতে প্ৰথম লাভ মোৰ আধ্যাত্মিক লাভ মোক্ষ যিটো, এইটো মই পাই গৈছোঁ। আৰু দ্বিতীয় হ'ল এদিনাখন মোৰ ভগতমতী, এদিনাখন শিৱৰাত্ৰি আছিল, শিৱৰাত্ৰিৰ দিনাখন তাই মানে তেতিয়া নাম দীক্ষা লোৱা নাছিল মোৰ ভগতমতীয়ে। তো তাই মানে এই শিৱ মন্দিৰত গ'ল আৰু কি, তাকে মই মানে যোৱাৰ না কৰিছিলোঁ আৰু কি। তে সি কৈছে যে আমাৰো আহিম। কিন্তু তেতিয়া মানে মই নাম দীক্ষা লৈছোঁ, তথাপিও গৈছে। যোৱাৰ পিছত এনেকুৱা হ'ল তাৰ মানে ভগতমতীৰ মোৰ ৱাইফৰ আৰু কি ভগতমতী হোৱা নাছিল, জগতত আছিল। তো এই তাৰ পেটৰ বিষ উঠিল, তাৰ পৰা তাই উভতি আহিল। আহাতে মানে এনেকুৱা হ'ল ৰাতি 12টা বজাত মানে এনেকুৱা হ'ল মানে বিষ আৰু বিষ নাযায়। তেতিয়া মই ক'লোঁ
যে কৈছে ভকতমতীক ক'লোঁ যে কৈছে আমাৰ ঘৰত পৰমাত্মাৰ দৰবাৰ আছে, আপুনি তাতে গৈ কিনে মানে দণ্ডবোধ কৰা আৰু ভুল স্বীকাৰ কৰা কি জানি ভুল হৈছে চাগৈ। তেতিয়া তাই মানে মোৰ কথা শুনি সি দণ্ডবোধ কৰিলে আৰু পৰমাত্মাৰ ওচৰত ক্ষমা খুজিলে। তেতিয়া লগে লগে পৰমাত্মাই 1-2 ছেকেণ্ডতে তাৰ মানে ভিতৰত এনেকুৱা প্ৰেৰণা কৰি দিলে, তাই আৰু থাকিব নোৱাৰা হ'ল, পেচাব কৰিব গ'ল। আৰু তেতিয়া পৰমাত্মা এনেকুৱা মানে হেৰি কৰি দিলে, সেই পেচাবৰ লগত যে কি ওলাই গ'লে আৰু সেইটো চোৱা নাই, আমিও চোৱা নাই, ভগতমতীও চোৱা নাই। তেতিয়া ওলাই যোৱাৰ লগে লগে সি বহুত শান্তি হ'ল আৰু ভাল হৈ গ'ল। সেইটো মোৰ মানে বহুত লাভ হৈছে। ছাৰ, আধুনিকতাৰ এই যুগত এইটো এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিলে। আমাৰ যিসকল দৰ্শকে আজি আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত যি আপোনাৰ নিজৰ মত ব্যক্ত কৰিছে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পৰিবাৰগৰাকীৰ যি এইটো সমস্যা হৈছিলে, পেটৰ যি সমস্যা, পেটৰ বিষত যি ভুক্তভোগী হৈছিলে, কিন্তু এইটো ছাৰ কেনেকৈ সম্ভৱ? যিহেতু আপোনাৰ ৱাইফে নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত ছাৰ এইটো কেনেকৈ সম্ভৱ? ছাৰ, এইটো তাৰমানে আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ সকলো শাস্ত্ৰৰ পৰা যি সাধনটো দেয় সকলো শাস্ত্ৰৰ পৰা দেয়। আৰু এই শাস্ত্ৰ অনুযায়ী আমি মন্ত্ৰ দিয়ে, আৰু এই মন্ত্ৰটো আমি শাস্ত্ৰ অনুযায়ী মন্ত্ৰ আৰু জপ কৰোঁ, তেতিয়া মানে আমাৰ লাভ হয় আৰু কি। এইটো আৰু শাস্ত্ৰত আছে যে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে তোমাৰ লাভ হ'ব। সেইকাৰণে আমাৰ শাস্ত্ৰ অনুযায়ী সন্ত ৰামপালজী গুৰু মহাৰাজে ভক্তি কৰে, সেইকাৰণে আমি লাভবিলাক পাওঁ আৰু কি। আৰু ছাৰ, পাৰিবাৰিকভাৱে আপুনি অন্য আৰু কিবা লাভ পাইছেনে? ছাৰ, পাৰিবাৰিকভাৱে মইতো প্ৰথমে মোক্ষ ৰাস্তাটো পাইছোঁহি, আৰু দ্বিতীয়ত সৰু সুৰা লাভ বহুত দিয়ে সন্ত ৰামপালজী গুৰু মহাৰাজে। এইবিলাক অগণন লাভ দিয়ে ছাৰ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত গুৰুক কেনেকৈ নিৰ্ণয় কৰিম? হয়, এই জগততো বহুত আধ্যাত্মিক গুৰু আছে, কিন্তু কোনো গুৰুৱে এনেকা কিতাপ সৎগ্ৰন্থবিলাক মানে খুলাই নেদেখায়। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি দেখুৱাই ভক্তি কৰায়। আৰু সৎ গুৰু চিনিবলৈ হ'লে আমাৰ শাস্ত্ৰ চাব লাগিব। গীতাত উল্লেখ আছে, গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে লিখা আছে যে ঊৰ্ধ্বমূলম অধঃশাখা, যিটো গছ আছে, সেই গছৰ বিষয়ে যিজন গুৰুৱে একদম গুৰিৰ পৰা পাতলৈকে বিতংভাৱে জনাই দিব, সিও তত্ত্বদৰ্শী সন্ত হয়। তো এই তত্ত্বদৰ্শী সন্ত একমাত্ৰ জগতত সন্ত ৰামপালজী গুৰু মহাৰাজেই হয়। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলিয়াই দেখাই দিয়ে। ছাৰ, আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ বৰ্তমান সময়ত সমাজসেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? হয়, সন্ত ৰামপালজী গুৰু মহাৰাজে আমাৰ সমাজ সেৱাৰ নিচামুক্ত, যিহেতু সমাজ মানে নিচাৰ কাৰণে বহুত পিছফালে গৈ আছে, সেইটোক মানে সন্ত ৰামপালজী মহাৰাজে ভাল ফালে আনিবৰ কাৰণে নিচামুক্ত। আৰু যৌতুক প্ৰথা, যিটোৰ কাৰণে আজিৰ দিনত মানে ছোৱালী মানে ঘৰত লোৱাটোই টান হৈ গৈছে, তো বিয়া দিবৰ কাৰণে বহুত কষ্ট। তাই সন্ত ৰামপালজী মহাৰাজে এনেকা মানে সমাজত আনিছে, মানে 17 মিনিটত বিয়া কৰি দেহেজ মুক্ত কৰি যৌতুক মুক্ত কৰি বিয়াটো কৰাই দিয়ে। আৰু যিহেতু মানে এইটো শাস্ত্ৰ অনুকূল হিচাপত বিয়াটো কৰাই দিয়ে, তাত আৰু বেয়া ভাৱ আহিবই নোৱাৰে। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ শাস্ত্ৰৰ পৰা ভক্তি কৰাই আমাক মোক্ষৰ পথটো দেখাই দিয়ে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু আপোনাৰ নিজৰ অনুভৱ আজি দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আজি যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো কি দিম, মই হাত জোৰে কৰি ক'ব পাৰোঁ যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে বহুত লাভ হয়। তেনেকা আৰু এটা মোৰ লাভ হৈছিল যে মোৰ আগৰ এটা ভৰিত বিষ আছিল, ভৰিৰ বিষটো ইমান ট্ৰিটমেণ্ট কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰাৰ পিছতো এই বিষটো যোৱা নাছিল। আৰু আগৰ তেতিয়া মই কবিৰাজী হিচাপত মই তাত বহুত ট্ৰিটমেণ্ট কৰিছিলোঁ, ডক্টৰী হিচাপত ট্ৰিটমেণ্ট কৰিছিলোঁ, যোৱা নাছিল, থাকি গৈছিল। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ, তেতিয়া সেইদিনাৰ পৰাই এই বিষটো কমি আজি নোহোৱা হৈ গৈছে। 1 টকাৰো মেডিচিন লগা নাই, আৰু আজিও মই মেডিচিন নাখাওঁ।
এইবিলাক আধ্যাত্মিক লাভ আমি পায়েই থাকিম তা এইবিলাক লাভ হৈ থাকিব শাস্ত্ৰ অনুকূল ভক্তি কৰি আছোঁ আৰু আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনক জ্ঞান গংগা পুথি আছে জ্ঞান গংগা পুথিখন পঢ়ি শাস্ত্ৰ অনুকূল ভক্তি কৰি আপোনালোকেও মোৰ দৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰিব ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিৰ সময়ত সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱা একেবাৰে সহজ হৈছে আজিকালি সকলোৰে ঘৰে ঘৰে মোবাইল আছে টিভি আছে টিভিত যদি আপোনালোকে চাব সাধনা চেনেলত চাব ৰাতি সন্ধিয়া 7:30 বজাৰ পৰা 8:30 লৈকে তাতে চাব তাতে সৎসং শেষ হোৱাৰ পিছত তাতে তলত টিভিৰ তলত নম্বৰ আহিব তাতে আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে আৰু হাতে হাতে মোবাইলো আছে এতিয়া মোবাইলতো আপোনালোকে সৎসং চাব পাৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং ইউটিউব চেনেল বাকি প্লেটফৰ্ম যিবিলাক চেনেল আছে ইউটিউব ফেচবুক এইবিলাকত গৈ কিনে সন্ত ৰামপালজী মহাৰাজৰ নাম সাৰ্চ কৰি কিনে তাতে সৎসং চাব আৰু তাতে নম্বৰ আহে এই নম্বৰত ফোন কৰি যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰত গৈ আপুনি নামদান প্ৰাপ্ত কৰিব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত परमात्मा কৈছে যে तीर तुपक तलवार कटारी और जम धड़ जोर बधावे हैं हर पैड़ी हर हेत नहीं जाण्या वहाँ जा कर्द चलावे हैं और काटे शीस नहीं दिल करुणा ये जग में साध को आवे हैं और जो जन इनके दर्शन को जावे उनको भी नरक पठावे তেওঁলোককো হেয়াই শিকাব যিসকল শিষ্য হ'ব এই শিক্ষা দিব কাটা মাৰা কিহৰ বাবে নিজৰ অহংকাৰৰ বাবে গা ধুবৰ বাবে যদি জনসাধাৰণে গা ধুই আছে 10, 20, 50, 100 ভগতে সাধাৰণ ব্যক্তিয়েও আৰু যদি তাত আন ব্যক্তি আহি কৈ ময়ো ধুম তেতিয়া ক'ব আহক আপুনিও ধুৱক স্থান দি দিয়ে গতিকে সাধাৰণ ব্যক্তিতকৈও নিজ এওঁলোকৰ চিন্তাধাৰা এওঁলোকৰ যি শিষ্টাচাৰ আৰু এওঁলোকক সন্ত বুলি মানা এই ত্ৰিগুণ উপাসকৰ বিষয়ে সূক্ষ্ম বেদত কৈছে কোৱা হয় तीर तुपक तलवार कटारी और जम धर जोर बधावे हैं हर पैड़ी हर हेत नहीं जाण्या কোৱা হয় হৰকি পেৰী বুলিয়েই কোৱা আৰু ভগৱানৰ মৰমেই নুবুজিলা ভগৱানৰ আত্মাক কাটি আছা हर पैड़ी हर हेत नहीं जाना और वहाँ जा तेग चलावे हैं तेग माने तरुवाल और काटे शीश গল কাটি আছে শিখ কাটি আছে नहीं दिल करुणा एওঁলোকৰ মনত দয়া নাই और ये जग में साध कवावे हैं एওঁলোকক সাধু বুলি কোৱা সন্ত বুলি কোৱা और जो जन इनके दर्शन को जावे जी ব্যক্তিয়ে এওঁলোকক হিৰ দুৱাবলৈ যায় অথবা এওঁলোকক দান দিবলৈ যায় অথবা শিষ্য হ'বলৈ যায় কবি নৰক পঠাওঁ তেওঁলোককো নৰকলৈ পঠাই দিয়ে ত্ৰিগুণী উপাসকসকলে এতিয়া হওক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 12 পৰা 15 লৈকে ইয়াত যি গীতাৰ জ্ঞানদাতা ব্ৰহ্ম স্বৰ পুৰুষ তেওঁ কয় যে এই যাৰ জ্ঞান এই ত্ৰিগুণময়ী মায়া ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱ এয়া কি কয় গীতাৰ জ্ঞানদাতাই গীতাৰ 7 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোকত যে যিবোৰ ৰজগুণৰ পৰা হৈ আছে অৰ্থাৎ ৰজগুণৰ পৰা কি হয় উৎপত্তি আৰু সতগুণৰ পৰা স্থিতি পালন যি আমি ইয়াত ইজনে আনজনৰ প্ৰতি মোহ মমতাত বান্ধ খাই আছো আৰু তমগুণৰ পৰা সংহাৰ কোৱা হয় এয়া উৎপত্তি স্থিতি আৰু সংহাৰ যি এই তিনি গুণৰ পৰা হৈ আছে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণুৰ পৰা
ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। এয়া মোৰ বাবে হৈ আছে, কিয়নো এই ক্ষৰ পুৰুষে 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীৰ নিত্য আহাৰ কৰাৰ এটা অভিশাপ পাইছে, যি কাৰণে আপোনালোক ইয়াতেই ৰৈ গৈছে। যেনেকৈ কছাৰীয়ে ছাগলী পালে ইহঁতক সকলো সুবিধাও দিয়ে, গতিকে সেই সৰল প্ৰাণী সেই ছাগলীয়ে ভাবে যে আমাৰ মালিক বহুত দয়ালু, আমাক কিমান সুবিধা কৰি দিছে, চৰণীয়া পথাৰ পুখুৰী বনাই থৈছে আৰু লগতে এয়া ছেট বনাই থৈছে। এই সুবিধাবোৰ দেখি এনেকুৱা লাগিব যেন তেওঁ দয়ালু। আৰু যেতিয়া তেওঁৰ আৱশ্যকতা হয় তেতিয়া সি নাচায় যে কাৰ পুত্ৰ কটা গৈছে কাৰ পুত্ৰী, বাছি লয় শকতকেইটা আৰু কাটি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে। সেই সময়ত সিহঁতে কান্দে, দৌৰি ফুৰে, সিহঁতৰ মাজত হুলস্থুল লাগি যায়, হাহাকাৰ লাগি যায়। তেতিয়া পাহৰি যায় সেই দয়ালুজন কলৈ গ'ল, তোমাৰ সন্তানবোৰক লৈ গ'ল, কাৰোবাৰ মাতৃক, কাৰোবাৰ পুত্ৰক, কাৰোবাৰ দেউতাকক। এইটো স্থিতিৰ কথাই পৰমাত্মা কবীৰদেৱে কৈছে যে তোমালোক কালৰ লোকত আছা। এই কছাৰীয়ে 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীক ডেইলি খাব লাগিব, আৰু যি কাৰণে আপোনালোকে যিবোৰ সুবিধা পাইছে সেইবোৰ দেখি ভাবিছে যে বৰ দয়ালু ভগৱান, সকলো সুবিধাই দি থৈছে। সেই সময়ত কলৈ গ'ল দয়া, যেতিয়া তোমাৰ সন্তান সমগ্ৰ পৰিয়াল লাখ হৈ যায়, যেতিয়া মৰমৰ সন্তান মৰি যায়, কোনো পুত্ৰী মৰি যায়, মা দেউতা মৰি যায়। আমাৰ মনত তেতিয়া সেই বুদ্ধি নাছিলে। যেতিয়া পৰমাত্মাই স্বয়ং আহি এই জ্ঞান দিলে, তেতিয়াহে আমাৰ বুদ্ধিৰ বিকাশ হ'ল আৰু এইটো বিশ্বাস হ'ল যে সঁচাকৈ এই লোক ভাল নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 সাৰমৰ্ম এয়া যে ত্ৰিগুণী মায়া ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ পৰা প্ৰাপ্ত এই যি সুবিধাবোৰ, এই অস্থায়ী সুবিধাবোৰ প্ৰাপ্ত কৰি যিয়ে আন জ্ঞান শুনিবলৈ সাজু নহয়, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা, এওঁলোকৰ জ্ঞান হেৰাই গৈছে। যদি ইয়াৰ ওপৰত কোনো কথাই শুনিব নিবিচাৰে, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰি ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নীচ বেয়া কৰ্ম কৰা মূৰ্খ, এওঁলোকে মোকো নভজে। গীতাৰ জ্ঞানদাতাই কৈ মোৰ ভক্তিও নকৰে, ইয়াতকৈ ভালটো কিছু লাভ ময়েই দি দিম। এতিয়া এই গীতাৰ জ্ঞানদাতা যি শ্ৰীকৃষ্ণ নহয়, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ থকা এক ক্ষৰ পুৰুষ, এওঁ ব্ৰহ্ম। তেওঁ কয় মোৰ ভক্তি 4 প্ৰকাৰৰ ব্যক্তিয়েহে কৰে। 1 অৰ্থাৰ্থী, আৰ্থ, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো সেইসকল হয় যিয়ে ধন প্ৰাপ্তি, ধন লাভৰ বাবেহে যি যন্ত্ৰ মন্ত্ৰৰ অনুষ্ঠান কৰে, সেয়া বেদ মন্ত্ৰেই কৰে। তেওঁলোকে অন্য কবিতা বা অন্য লেখাৰ সহযোগিতা নলয়, তেওঁলোকে পুৰাণৰো সহযোগ নলয়। নাতো এইটো জপ কৰে জয় গণেশ দেই বা এই আৰতি নকৰে। তেওঁলোকে কেৱল বেদ মন্ত্ৰেহে অনুষ্ঠান কৰে, কৰে ধন লাভৰ বাবে, বহুত ধনী হৈ যাওঁ, কোনো সিদ্ধি প্ৰাপ্ত কৰোঁ। আৰু দ্বিতীয়টো হ'ল আৰ্ত। আৰ্তৰ অৰ্থ হ'ল সংকটত যি ব্যক্তি থাকে তেওঁ আৰ্ত, দুখী। গতিকে তেওঁ দুখ নিবাৰণৰ বাবেই ব্ৰহ্ম সাধক বেদ মন্ত্ৰকেই আধাৰ বুলি মানি তাৰ পৰাই অনুষ্ঠান কৰে। আৰু তৃতীয়তে জিজ্ঞাসু তেওঁলোক হয় যিয়ে পৰমাত্মা প্ৰাপ্তিৰ বাবে ঘৰৰ পৰা ওলাই গৈ সন্তৰ সন্ধান কৰে, তেওঁৰ পৰা জ্ঞান প্ৰাপ্ত কৰে, তেওঁলোকৰ পৰা প্ৰাপ্ত জ্ঞানেৰে স্বয়ং বক্তা হৈ যায় আৰু তেওঁ নিজৰ জীৱন নাশ কৰে, প্ৰশংসাৰ পাত্ৰ হয়, ভালকৈ বাণী মনত কৰি লয়, জনতাই ভাবে বৰ বিদ্বান তেওঁ, আৰু না নিজৰ জীৱনৰ কল্যাণ হয় আৰু আনৰো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ লগত বাস্তৱিক মন্ত্ৰ নাই। তাৰপিছত কি কৈছে, যি 4 নম্বৰৰ যি জ্ঞানী, সেই জ্ঞানী কোন হয়? জ্ঞানীৰ পৰিভাষা এই ধৰণৰ যে যিয়ে এই জ্ঞান পাই গ'ল যে মানৱ শৰীৰ কেৱল পৰমাত্মা প্ৰাপ্তি সৎ সাধনা কৰি জীৱনৰ জন্ম এই মুক্তিপ্ৰাপ্ত কৰাই তেওঁলোকৰ উদ্দেশ্য আৰু একো নাই। বাকী যি সন্তান উৎপত্তি আৰু যি প্ৰতিপালনৰ কাৰ্য, সেয়াটো আমাৰ ইয়াত বাধ্যতা, এয়াটো কৰিবই লাগিব আৰু এইটো হ'বই। কিন্তু এইটো দৰকাৰী। যদি মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি মুক্তিপ্ৰাপ্ত নকৰা তেনেহ'লে ইউজলেছ এই মানৱ জীৱন। পৰমাত্মায়ো নিজৰ বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ বাণীত কৈছে कि मानुष जन्म पाए के जो नहीं रटे हरिनाम परदेसे कुआ जल बिना फिर बनवाया क्या काम। গতিকে যিয়ে এইটো গম পালে, যেনেকৈ পৰমাত্মাই কয় যিয়ে মনুষ্য জীৱন পায়ো ভক্তি নকৰে, কয় राम रटत कोढ़ी भलो चू चू पड़े दो चाम और सुंदर दे किस काम की, जामुख ना ही नाम
और यहाँ तक कहा कि जी व्याते वाह बली जो रटे हरि नाम और नहीं तो काट के फेंक दियो यो मुख में भलो नीचा आको कोई राम रट तो दारिद्र भला दारिद्र बने राम को गरीब निधन राम रट तो दारिद्र भला टूटी घर की छान और सुंदर मैल किस काम के जा भक्ति नहीं भगवान गतिके परमात्मा इमान महत्व दिছে এই প্ৰকাৰে সকলো গ্ৰন্থতে প্ৰমাণ আছে গতিকে মনুষ্য জীৱন পৰমাত্মা প্ৰাপ্তি মুক্তি প্ৰাপ্তি ভাল কাম কৰিবলৈহে প্ৰাপ্ত হয় গতিকে জ্ঞানী আত্মাৰ এয়া দৃঢ় নিশ্চয়তা হৈ যায় আৰু লগতে তেওঁৰ এইটো দৃঢ় নিশ্চয়তা হৈ যায় যে আন উপাসনা দেৱী দেৱতাৰ পূজা ব্ৰহ্ম বিষ্ণু মহেশ্বৰলৈকে পূজা অথবা শ্ৰাদ্ধ আদি কৰা আৰু আন উপাসনা যিবোৰ আমি কৰোঁ যেনে তীৰ্থ আদিৰ উপাসনা এয়া মুক্তিদায়ক নহয় তেওঁলোকে এইটো জানে যে পূৰ্ণ পৰমাত্মাৰ ভক্তিৰেহে পূৰ্ণ মুক্তি হয় আৰু তেওঁৰ ভক্তিৰ পৰাই লাভ হয় এতিয়া তেওঁলোকে কি কৰে যেনেকৈ গীতাৰ জ্ঞানদাতা কয় যে এই জ্ঞানী আত্মাই চতুৰ্থ যি জ্ঞানী তেওঁলোক মোৰ প্ৰিয় আৰু ময়ো সিহঁতৰ প্ৰিয় কিয়নো তেওঁলোক মোৰ বাবে এইকাৰণেই প্ৰিয় কাৰণ তেওঁলোকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ সাধনা এৰি ব্ৰহ্ম সাধনাত লাগিছে ইয়াৰ পৰা তেওঁলোকে কিবা এটা ভাল লাভ পাব আকৌ কি কৈছে যে এই সকলো জ্ঞানী আত্মা হয়তো উদাৰী এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে চতুৰ্থ অধ্যায়ত যি ৩২ আৰু ৩৪ত ইয়াৰ বিৱৰণ দিছে তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে নিজে ইয়াৰ সাৰ বস্তু উলিয়াই আৰু বেদবোৰ পঢ়ি এওঁলোকে ওম মন্ত্ৰ যি ব্ৰহ্মৰ হয় এয়া পূৰ্ণ ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ বুলি মানি ল'লে ওম নামৰ জপ বেদৰ পৰা আৰু হঠযোগ ব্ৰহ্মাৰ পৰা কিয়নো শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত ৩য় স্কন্ধত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ কথা লিখা আছে ব্ৰহ্মাদেৱে কৈ আছে নিজৰ পুত্ৰ নাৰদক যে পুত্ৰ যেতিয়া মোৰ উৎপত্তি হৈছিলে মই কমলৰ পুষ্পত বহি আছিলোঁ আৰু মই নাজানো মোৰ উৎপত্তিকৰ্তা কোন হয় যেতিয়া মই বহি আছিলোঁ তেতিয়া দেখিছিলোঁ যে চাৰিওফালে পানীয়ে পানী মাটি নাছিল তেতিয়া আকাশবাণী হ'ল যে তপ কৰা মই 1000 বছৰলৈকে তপ কৰিলোঁ 1000 বছৰ তপ কৰাৰ পিছত ক'লে যে সৃষ্টি কৰা মানে 1000 বছৰ তপ কৰাৰ পিছত তেওঁৰ বেটেৰী চাৰ্জ হৈ গ'ল সিদ্ধি আহি গ'ল ইনভাৰ্টাৰ চাৰ্জ হৈ গ'ল ব্ৰহ্মাদেৱৰ তাৰপিছত তেওঁ উৎপত্তি আৰম্ভ কৰিলে আৰু যেতিয়া ডিচাৰ্জ হৈ যায় শক্তি শেষ হৈ যায় তেতিয়া আকৌ মৃত্যু হৈ যায় পেলাই দিয়ে নৰকত এতিয়া ইয়াত ব্ৰহ্মাদেৱে সেই আকাশবাণীটো আছিল ব্ৰহ্মৰ তেওঁ পূৰ্ণ পৰমাত্মা বুলি মানি ল'লে কিয়নো তেওঁ গুপ্ত থাকে সন্মুখলৈ নাহে কাল ভগৱান ব্ৰহ্ম তেওঁ আকাশবাণী কৰি দিছিলে যে তপ কৰা এয়া বেদত নাই কাৰণ বেদটো ব্ৰহ্মাদেৱে পিছতহে প্ৰাপ্ত কৰিছে আৰু তেওঁক আগতেই আকাশবাণী কৰি দিছিলে গতিকে ব্ৰহ্মাদেৱে সেই তপৰ সেই আকাশবাণী মানি ল'লে ভগৱান বুলি ভাবি এওঁলোকে ভগৱানকো নাজানি এওঁলোকৰ আজিলৈকে নিজৰ পিতাৰী দৰ্শন নহ'ল গুপ্ত থাকে সি প্ৰতিজ্ঞা কৰিছে 7 নম্বৰ অধ্যায় 24 আৰু 25 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত প্ৰমাণ আছে গতিকে এওঁ সকলো ঋষিয়ে আৰু ইনক্লুডিং ব্ৰহ্মা বিষ্ণু আৰু শিৱই ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে তেওঁ বিদ্যান বুলি ভাবে যে বেদৰ জ্ঞান এওঁৰেই আছে গতিকে এওঁ ওম নামটো বেদৰ পৰা দি দিলে আৰু আকাশবাণীটো লৈ ল'লে যি তেওঁ শুনিছিলে গতিকে এই দুইটাৰে সংমিশ্ৰণ কৰি সাধনা আৰম্ভ কৰি দিলে যিমানবোৰ ঋষি মহৰ্ষি হ'ল যি তপ সেয়াটো শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ আৰু ওম জপ হৈছে শাস্ত্ৰ অনুকূল সাধনা গতিকে এই দুইটাৰে সংমিশ্ৰণ কৰি সাধনা কৰা হয় গতিকে তপ কৰিলে এওঁলোকৰ ৰাজ্য প্ৰাপ্ত হয় তপ সৎযোগ যি কৰে আৰু তাৰ পৰা সিদ্ধিও পায় আৰু ওম নামৰ জপৰে এওঁলোকে ব্ৰহ্মলোক প্ৰাপ্ত কৰে কিন্তু গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 16ত কৈছে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো সাধক পুনৰাবৃত্তিত আহে জন্ম মৃত্যু হয় যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4ত কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে গতিকে সেই পৰমাত্মাৰ ভক্তি কৰা যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে গতিকে ইয়াৰ পৰাই সেই ওম নামৰ জপেৰে সেই প্ৰাপ্তি নহয়
ইয়াৰ বিষয়ে আপোনালোকক কৈছিলোঁ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেয়া 3 মন্ত্ৰৰ জপ তত্ত্বদৰ্শী সন্তই ক'ব ইয়াৰ কথা, তাৰ পৰা হ'ব। গতিকে ইয়াত যি প্ৰসংগ চলি আছে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে এই যি জ্ঞানী আত্মা তেওঁলোক সকলো হয়তো উদাৰী সৎ মনৰ পৰমাত্মাৰ বাবে সমৰ্পিত। এওঁলোক ঘৰ ত্যাগ কৰে, জীৱনো উচৰ্গা কৰি দিয়ে, শুকাই কাঁইট হৈ যায়, পৰমাত্মাক পাবৰ বাবে নিৰাহাৰ হৈ বহি থাকে। কিন্তু এইসকল উদাৰ আত্মাই মোৰ অনুত্তম গতিত চোৰ পুৰুষ, গীতাৰ জ্ঞানদাতা চোৰ পুৰুষ, তেওঁ কয় যে জন্ম মৃত্যু তোমাৰ আৰু মোৰো হ'ব অৰ্জুন, তোমাৰ মোৰ হৈয়ে থাকিব আৰু যুদ্ধও কৰিব লাগিব, শান্তি নহ'ব, শাশ্বত স্থান মোৰ সাধনাৰ পৰা প্ৰাপ্ত কৰিব নোৱাৰিবা। সেয়াটো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে কয় যে এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, এওঁলোক সৎ আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত। তত্ত্বদৰ্শী সন্তৰ অভাৱৰ বাবে তেওঁলোকে মোৰ ব্ৰহ্মৰ সাধনা অন্যতম অতি অশ্ৰেষ্ঠ বেয়া সাধনাত বেয়া গতিতেই আশ্ৰিত হৈ থাকিল। বেয়া গতি অৰ্থাৎ যেতিয়ালৈকে জন্ম মৃত্যু শেষ নহ'ব, শাশ্বত স্থান নাপাব, গতিকে সেই সাধনা সেই গতিৰ পৰা প্ৰাপ্ত স্থিতি, গতি মানে সেই স্থানো ইউজলেছ, সেই গতিও অনুত্তম। এতিয়া ইয়াত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে। আজি ইয়াৰ পৰা আৰম্ভ হৈছিল সৎসংগ, যে যিমানবোৰ এই পৰমাত্মাই অনুবাদ এওঁলোকৰ দ্বাৰাই কৰালে, য'ত এওঁলোকৰ বুদ্ধিয়ে কাম নকৰিলে তাত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে, এওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলালে। গতিকে উদাহৰণস্বৰূপে এয়া আছে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত অনুত্তম শব্দ আছে অনুত্তমাম মানে একেবাৰে অশ্ৰেষ্ঠ বেয়া। অনুত্তমামৰ অৰ্থ যেনেকৈ উচ্চতম মানে সৰ্বোচ্চ, আৰু উত্তম মানে উচ্চ, অনুত্তমম মানে একেবাৰে বেয়া হ'ব লাগে। গতিকে ইয়াত তেওঁলোকে এইটো কৰি দিলে যে ভগৱানে নিজৰ সাধনাক, কাৰণ শ্ৰীকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি মানি আছিলে, বিষ্ণুদেৱক নিজৰ সাধনাক অনুত্তম বুলি কেনেকৈ ক'ব, অশ্ৰেষ্ঠ বুলি কেনেকৈ ক'ব? সেইবাবে এওঁলোকে শব্দাৰ্থ সলাই দিলে, অনৰ্থ কৰি দিলে। এয়া কৈছে যে মোৰ সাধনাও অনুত্তম হয়, জন্ম মৃত্যু সমাপ্ত হ'ব নোৱাৰে, অৰ্জুন যুদ্ধ কৰিবই লাগিব, য'ত যুদ্ধ হয় তাত শান্তিনো ক'ত? গতিকে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত বৰ্ণিত সেই শাশ্বত স্থান আৰু পৰম শান্তি এই ব্ৰহ্মৰ সাধনাৰে প্ৰাপ্ত হ'ব নোৱাৰে। সেইবাবে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ গতিকো অনুত্তমম অতি অশ্ৰেষ্ঠ বেয়া বুলি কৈছে। আৰু তৎক্ষণাতে 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত কি কৈছে? বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে। বহুনাম জন্মানাম মানে বহু জনমৰ অন্তত কোনো জনমত জ্ঞানী আত্মা জ্ঞানবান মাম প্ৰপদ্যতে মই ব্ৰহ্মৰ বহুত কষ্টৰে সাধনা কৰে, নহ'লে মোৰ তলৰ সাধনা কোনো দেৱী দেৱতা ভূত প্ৰেত ইত্যাদিয়ে কৰে, তীৰ্থ ব্ৰতত লাগি থাকে। ইয়াত কৈছে যে বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে और वासुदेव सर्वमिति समात्मा सो दुर्लभ है। কি কৈছে গীতাৰ জ্ঞানদাতাই? যে বাসুদেৱী সৰ্বম সকলোবোৰ হয়, এইটো কথা কোৱা মহাত্মা বহুত কষ্টৰেই পোৱা যায়। বাসুদেৱ কোন হয়? বাসুদেৱৰ অৰ্থ কি হয়? সৰ্বব্যাপী আৰু সৰ্বসমৰ্থ, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, তেওঁ বাসুদেৱ বুলি কোৱা হয়। শ্ৰীকৃষ্ণক বাসুদেৱ বুলি নকয়, তেওঁতো বাসুদেৱৰ পুত্ৰ আছিলে, বাসুদেৱটো তেওঁৰ পিতৃৰ নাম আছিলে। কোনোবাই যদি পুত্ৰৰ নাম বিষ্ণু ৰাখে, তেওঁ কি ত্ৰিলোকৰ নাথ হৈ যাব? গতিকে তেওঁ বাসুদেৱৰ পুত্ৰ আছিলে, শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, কিন্তু সকলোৱে বাসুদেৱ বুলি ক'ব ধৰিলে। তেওঁ বাসুদেৱ নাছিলে। বাসুদেৱৰ অৰ্থ আছে বেদত, যি সৰ্বস্ৰষ্টা সৰ্ব উৎপাদক, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, কণ্ট্ৰল আছে, সকলোৰে শাসক, মানে সমগ্ৰ বিশ্বত যাৰ বাস আছে, যাৰ অধিকাৰত সকলোৱে আহে। স বাসুদেৱ
তেওঁ বাসুদেৱ। এতিয়া আপোনালোকক আৰম্ভণিতে কৈছিলোঁ, সৎসংগৰ আৰম্ভণিত যে যি ক্ষৰ পুৰুষ, যি গীতাৰ জ্ঞানদাতাই কৈ আছে, পঢ়ি শুনাইছিলোঁ 7 নম্বৰ অধ্যায় 18 আৰু 19 নম্বৰ শ্লোকত। তেওঁ হ'ল ক্ষৰ পুৰুষ আৰু তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ। আৰু যি অষ্টম অধ্যায়ৰ 3 শ্লোকত পৰম অক্ষৰ ব্ৰহ্ম বুলি কৈছে, যি গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত, সেই পৰম অক্ষৰ ব্ৰহ্মৰ ফালে সংকেত আছে যে উত্তম পুৰুষ তু অন্য পৰমাত্মা ইতি উদাহৰতে ইয়া লোকতৰম আবিশ্বৰতি অৱৈশ্বৰে। গতিকে ইয়াত যি প্ৰসংগ চলি আছে, যি ক্ষৰ পুৰুষ তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, অক্ষৰ পুৰুষ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। সিমানেই এই প্ৰভু হয়, স্বামী হয়, বাসুদেৱ নহয়, সকলোৰে মালিক নহয়, সকলোৰে ওপৰত তেওঁৰ অধিকাৰ নাই। আৰু যি অক্ষৰ পুৰুষ তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, তেওঁ বাসুদেৱ নহয়, সকলোৰে মালিক নহয়। আৰু তৃতীয় যি পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ হয় বাসুদেৱ, সেই অল আৰ কণ্ট্ৰলাৰ, অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। গতিকে তেওঁ বাসুদেৱ হয়। এতিয়া ইয়াত যি সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকৰ যি সাৰ মৰ্ম, তেওঁ কি কয়? গীতাৰ জ্ঞানদাতাই বহু নাম জন্ম নামন্তে, বহু বহু জনমৰ অন্তৰ কোনো জনমত জ্ঞানবান জ্ঞানী আত্মাই মাম প্ৰপদতে, মোৰ ভক্তি কৰে, মোৰ পূজা কৰে। আৰু বাসুদেৱ সৰ্বমিতি সে মহাত্মা সুদুৰ্লভে। এওঁলোকে ইয়াতো অনৰ্থ কৰি দিছে অনুবাদৰ ভিতৰত। শ্ৰীকৃষ্ণই কৈ আছে যে মই বাসুদেৱ হয়, মোক যিয়ে জানে তেওঁক কষ্টৰেই পোৱা যায়। শ্ৰীকৃষ্ণ কি সৰু বালকেও ক'ব পাৰিব সেই কথা। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁ কৈ আছে যে যি সন্তই এই কথা ক'ব পাৰিব যে বাসুদেৱে সৰ্বম, তেওঁৱেই পূৰ্ণ পৰমাত্মা, তেওঁৱেই পূৰ্ণ মুক্তিদায়ক, তেওঁৰ সাধনাতে শাশ্বত স্থান প্ৰাপ্ত হ'ব আৰু তেওঁ পাপ নাশক, তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডৰ কুলৰ মালিক, এই কথা কোৱাজন মহাত্মা বহুত কষ্টেৰেই পাব। ইয়াত অলপ উদাহৰণ দিওঁ। যেনেকৈ পৰমাত্মাৰ বিধান আছে, বেদত বৰ্ণিত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8, 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে। আৰু অনেক স্থানত এইটো প্ৰমাণ আছে যে সেই পৰমাত্মা ওপৰত থাকে, পৰম অক্ষৰ ব্ৰহ্ম, আৰু তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই কবিৰ দৰে আচৰণ কৰে আৰু নিজৰ অমৃতবাণীক লোকোক্তিৰ মাধ্যমেৰে, দোহাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে বৰ্ণিত কৰে। সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণী হয়। তেওঁ কোন কোন মহাত্মাক পালে? আদৰণীয় ধৰ্মদাস চাহেব দেৱক, আদৰণীয় মুৰুকদাস চাহেব দেৱক, আদৰণীয় নানক চাহেব দেৱক আৰু আদৰণীয় দাদু চাহেব দেৱক, আদৰণীয় গৰীবদাস চাহেব দেৱ গাঁও চুৰাণী জিলা জজ্জাৰৰ, আদৰণীয় ঘিচা চাহেব দেৱ গাঁও খেকৰা উত্তৰ প্ৰদেশ জিলা মেৰাট উত্তৰ প্ৰদেশৰ জনক, আৰু আদৰণীয় স্বামী ৰামানন্দ দেৱ কাশীৰ জনক। এইকেইজন মহাপুৰুষক এই দাসে জানে, যাক পৰমাত্মাই চিধা লগ কৰিছিলে। তেওঁ নিজৰ নিয়ম অনুসাৰে, লীলা অনুসাৰে লগ কৰি এনেকৈ লগ কৰিলে। তাৰে গৰীবদাস চাহেব দেৱে কৈছে, হম সুলতানী নানক তাৰে দাদু কো উপদেশ দিয়া, जात जुलाहा भेद न पाया काशी माहे कबीर हुआ। अंत कोट ब्रह्मांडे का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। গতিকে ইয়াত কৈছে যে গৰীবদাস চাহেব দেৱক পৰমাত্মাই লগ কৰিছিলে, কবিৰ পৰমাত্মাই সত্যলোকলৈ নি আকৌ এৰি দিছিলে। তেওঁক মৃত বুলি ভাবি চিতাত ৰাখি দিছিলে। 10 বছৰীয়া বালক আছিলে গৰীবদাস চাহেব দেৱ, গাঁও চুৰাণী জিলা জজ্জৰৰ জন।
গতিকে পৰমাত্মাই 8-10 ঘণ্টালৈকে গোটেই ব্ৰহ্মাণ্ড দেখুৱালে, তেওঁক লৈ গৈ নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে, আকৌ এৰিলে তেওঁক। তেওঁৰ ভিতৰত সেই তত্ত্বজ্ঞান ফিট কৰি দিলে, ফেক্স কৰি দিলে, ডাউনলোড কৰাই দিলে ভগৱানে। গতিকে সেই জ্ঞানৰ আধাৰতে গৰীবদাসদেৱে জ্ঞান দিছিলে। তেওঁৰ বহুত শিষ্য হ'ল আৰু তেওঁৰ অমৃতবাণী পাঠ কৰিছিলে তেওঁৰ শিষ্যই গৰীবদাস চাহিবদেৱৰ। যেনেদৰে আপোনালোকে ব্ৰহ্মবেদী প্ৰতিদিনে নিত্য নিয়মত কৰে, ব্ৰহ্মবেদীৰ পাঠো কৰিছিলে। এজন তেওঁৰ শিষ্য আছিলে গৰীবদাস দেৱৰ। তেওঁ পাঞ্জাৱৰ ফালে গুচি গ'ল। লুধিয়ানাৰ ওচৰত এখন ৱাছিয়াৰ নামৰ গাঁও আছে, লুধিয়ানাৰ পৰা অলপমান দূৰত। তাৰ বাহিৰত গৰম, আজিৰ দৰে বতৰ আছিলে গৰমৰ। গছ যাত্ৰা কৰি গৈ আছিলে ভকতজনে আৰু তাত বহি গ'ল। ৰাতিপুৱা গা ধুই পুখুৰীৰ পাৰত স্নান কৰি ৰাতিপুৱাৰ নিত্য নিয়ম কৰি আছিলে গৰীবদাস দেৱৰ বাণী যি আপোনালোকে কৰে। আৰু এজন ৰামৰাই নামৰ এজন বহুত ডাঙৰ মহাজন আছিলে। 800-900 বিঘা মাটি আছিল তেওঁৰ। তেওঁক ৰায় চাহাব বুলি কৈছিলে। আৰু তেওঁ অলপমান বেকৰাচা ব্যক্তি আছিলে। তেওঁক ঝুমকৰা বুলিও কৈছিলে, মানে বেছি বহল মনৰ ব্যক্তি আছিলে, কিন্তু আছিলে ধাৰ্মিক ব্যক্তি। গতিকে যেতিয়া তেওঁ পুৱাই বাণী শুনিলে সেই গৰীবদাসদেৱৰ শিষ্যৰ মুখেৰে, আৰু এই যে চৰ্দাৰ শিখসকল বাণীক বহুত ভাল পায়, ইয়াৰ ওপৰত বহুত আকৰ্ষিত হয়, ওচৰত গৈ বহিল। শিষ্যই সকলো ব্ৰহ্মবেদী ক'লে। তেতিয়া সেই ৰামৰায়ে, সেই চৰ্দাৰজনে, সিজনে সুধিলে যে মহাৰাজ, সেই ভগত, এই বাণী কাৰ হয়, কা দিহে? তেতিয়া সেই ভগতজনে ক'লে, মোৰ গুৰুদেৱ গৰীবদাস দেৱৰ হয়। এই মহাৰাজজন জীয়াই আছেনে মৃত্যুপ্ৰাপ্ত হৈছে, শৰীৰ এৰি গ'ল? ভগতজনে ক'লে, চুৰাণী গাঁও, জিলা জেঠঝাৰৰ। তেতিয়া জিলা নাছিলে। ভাদাৰগড়ৰ ওচৰত এখন চুৰাণী গাঁও আছে, তাত আছে আৰু বৰ্তমানো আছে। তেতিয়া সেই ৰামৰায়ে ভাবিলে যে এই মহাপুৰুষজনৰ দৰ্শন কৰিব লাগিব, সন্তজনৰ। এতিয়া তেওঁ সন্ত কেনেকুৱা বুলি ভাবিছিলে, যেনেকৈ আপোনালোকে দেখে হিন্দু ধৰ্মত ডাঙৰ ডাঙৰ জতা থাকে, দীঘল দাঢ়ি, গলত মালা থাকে, ছাই ঘঁহি থোৱা থাকে, অথবা চুলি খুৰোৱা থাকে, ৰঙা কাপোৰ অথবা গেৰুৱা কাপোৰ পিন্ধে, বা ফুট লগোৱা থাকে। গতিকে এনেকুৱা ধৰণৰ ভেশভূষাৰ মানুহক আমি মহাত্মা বুলি ভাবোঁ। গতিকে সেই দৃষ্টিকোণেৰে গ'ল যে মহাত্মাজন এনেকুৱা, ধূনা লগাই থৈছে, লাঠি পুতি থৈছে চাগে। গাঁও চুৰাণীখন সৰু গাঁও, 30-40টামান ঘৰ আছিল, বেছিতকৈ বেছি 50টামান হ'ব। তাত গৈ সুধিলে যে গৰীবদাস মহাৰাজক লগ কৰিব লাগিছিল। তাৰে মানুহে চিনি পাইছিলে যে এই গৰীবজনক মহাৰাজ বুলি কয় এই বাহিৰৰ পৰা অহাসকলে। আৰু গৰীবদাসদেৱে পিন্ধিছিলে সাধাৰণ মানুহে পিন্ধা ধুতি কুৰ্তা, পুৰণি ব্যক্তিয়ে যে পিন্ধে মূৰত পাগুৰি, ধুতি আৰু কুৰ্তা, এনেকৈয়ে আছিলে, চিম্পলকৈ সাধাৰণ নাগৰিকৰ দৰে। গতিকে পুণ্যাত্মাসকল ভক্তি আৰু ভগতৰ বাবে বেশভূষাৰ একো মান্যতাই নাথাকে, যেনেকুৱাই নহওক, কিন্তু চুইটেবল হ'ব লাগে, ভাল হ'ব লাগে আৰু দেশৰ অনুকূল হ'ব লাগে, তেতিয়া ভাল। ধৰক লাল আপুনি যদি কোনোবা ফটা কাপোৰত বান্ধিও থয়, ফটা পুৰণা অথবা ভাল কাপোৰত বান্ধি থয়, লালটো লালেই থাকিব। এনেকৈ ভগত ভক্তিৰে হয়, ওপৰৰ আড়ম্বৰেৰে নহয়। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁৰ দৃষ্টিকোণ এইটো আছিলে, যেতিয়া তেওঁ সুধিলে গৰীবদাস মহাৰাজ ক'ত আছে, তেতিয়া ক'লে যে সন্মুখৰ ঘৰটো তেওঁৰেই হয়। ঘৰৰ বাহিৰৰ পৰা অহা, আন গাঁৱৰ পৰা অহা কিছু ভগত বহি আছিলে। সেইখন গাঁৱৰো 1-2জন আছিলে। তেওঁলোককো সুধিলে মহাৰাজ গৰীবদাসদেৱ ক'ত আছে? তেওঁলোকে ক'লে, বহি যোৱা, তেওঁ আহিব, ফুৰিব গৈছে ৰাতিপুৱাই। কোনফালে গৈছে, কোনটো ছাইডত? তেওঁ ভাবিলে ইমান দূৰৰ পৰা আহিছোঁ, ৰামৰায়ে ভাবিলে যে ইমান দূৰৰ পৰা আহিছোঁ, মহাপুৰুষৰ দৰ্শন কৰিহে মই আহাৰ কৰিম। সুধিলে যে কোনটো দিশত গৈছে তেওঁ, মই তেওঁৰ দৰ্শন কৰিব বিচাৰোঁ। আৰু এইটোও সুধিলে যে কিমান সময় লাগিব। তেতিয়া তাত উপস্থিত ব্যক্তিয়ে ক'লে যে সাধু সন্ত হয়, তেওঁৰ ইচ্ছা, আহিলে এতিয়াই আহিব, নহ'লে দুপৰীয়ালৈকেও নাহিব পাৰে। তেতিয়া ক'লে ক'ত পাম, কোনটো দিশত গৈছে? তেতিয়া ক'লে সন্মুখত এখন খেতি পথাৰ আছে, তাতে এটা জুপুৰি আছে। বহুবাৰ তেওঁ তাতে থাকিও নিজৰ ভক্তি কৰি থাকে। সেইফালে তেওঁ গৈ আছিলে ৰাস্তাৰে খেতি পথাৰত। সেইফালৰ পৰা গৰীবদাসদেৱ আহি আছিল, এক চিম্পুল বেশভূষাত, হাৰিয়ানাৰ, আৰু মূৰত পশুৰ বাবে দানা লৈ আহি আছিল।
অলপমান এটা বান্ডল বনাই ভৰতা বুলি কয় জবাৰৰ তেওঁ আহি আছিলে আৰু মাজত কোনো ব্যক্তি নাছিলে। গতিকে ৰামৰায়ে গৰীবদাসদেৱক সুধিলে যে ভাই দেখক মই মহাৰাজ গৰীবদাসদেৱক লগ কৰিব বিচাৰোঁ আৰু শুনিছে তেওঁ এইফালে আহিছে, আপুনি দেখিছে নেকি? এতিয়া গৰীবদাসদেৱটো অন্তৰ্যামী আছিলে। তেওঁ জানিছিলে যে এই ভগতজনৰ মনত সন্তৰ বেশভূষাটো ভিন্ন হয়। যদি মই কৈ দিওঁ যে ময়েই গৰীবদাস হয় তেন্তে ই নামানিব, আকৌ উভতি যাব আৰু যি উদ্দেশ্যেৰে এই ভগতজন আহিছিলে তাৰ পৰা বঞ্চিত হ'ব। সেইবাবে গৰীবদাস চাহেবদেৱে ক'লে যে আহা ভগত, আহা মোৰ লগত আহা, মই আপোনাক গৰীবদাস মহাৰাজক লগ কৰাই দিম। এতিয়া সি পিছে পিছে আহিল। যেতিয়া আকৌ আহিল সেই ঘৰটোলৈ, তেওঁৰ ঘৰলৈ, য'ত ভগতসকল বহি আছিল, ভগতসকল উঠিল। তেওঁ কোনোবাইতো মহাৰাজক দণ্ডৱত প্ৰণাম কৰিলে আৰু কোনোবাই দৌৰি গৈ সেই পশুবোৰৰ বাবে অনা দানাৰ যি মুঠি আছিলে বান্ডেল সেইটো দাঙি লৈ গ'ল। এতিয়া ৰামৰায়ে ভাবিলে এইজন আকৌ কোন হয়? কোনোবা মহাজন, ডাঙৰ মহাজন হয় চাগে, খেতিয়ক। কাৰণ গৰীবদাসদেৱেও 1400 একৰ মাটি আছিলে গৰীবদাসদেৱৰ, ইমান ডাঙৰ খেতিয়ক আছিল। গতিকে তেওঁ ভাবিলে এয়া কোনোবা কৃষক চাগে। তেওঁলোকক সুধিলে ভগতসকলক যে এওঁ কোন হয়? তেতিয়া ভগতসকলে ক'লে যে এওঁৱেই হয় গৰীবদাসদেৱ মহাৰাজ। এতিয়া সেই চৰ্দাৰজনৰতো মূৰ ঘূৰাই গ'ল। ক'লে এইজন মহাৰাজ, এজনটো সাধাৰণ মানুহ, চিম্পল মেন, ধুতি কুৰ্তা পিন্ধা কৃষক। এতিয়া তাৰ মগজুটোৱে খেলি মেলি কৰিব ধৰিলে, খেলি মেলি লাগিল। গৰীবদাসদেৱে বুজি পালে যে ঝুমুকৰাৰ মূৰ ঘূৰাল। তেওঁ সকলো ভকতকে আঁতৰ কৰাই দিলে। কাৰোবাক ক'লে গাইক পানী খুৱাই আনা, কাৰোবাক ঘাঁহ কাটিব দিলে, কাৰোবাক গা ধুবলৈ এবাল্টি পানী আনিব দিলে আৰু সেই ঝুমকৰাজনক ক'লে যে ইয়াত বহি যোৱা মহাত্মা ভগতদেৱ। সি বহি পৰিল। ইমান দূৰৰ পৰা আহিছিল, কিন্তু সি ভাবিলে ভুল ঠাইত আহিলোঁ, পাহাৰ খান্দোতে ওলাল নিগনি। কাৰণ সি ভাবিছিলে মহাত্মাটো এনেকুৱা হয়, জটাধাৰী, ধূনা লগাই, গাত চাগে ৰাস সানি থৈছে, নাজানো, চাগে জংঘলত বহি থাকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। কি নাম আপোনাৰ? মোৰ নাম গুৰবিন্দৰ কৌৰ। গুৰবিন্দৰ কৌৰ, আপুনি ক'ৰ পৰা আহিছে? মই মন্দি গোবিন্দগড় পঞ্জাৱৰ পৰা। কি কাম কৰে? মই টিচিং প্ৰফেশ্যনত আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই 1 জানুৱাৰী 2014 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত আপুনি কি ভক্তি কৰিছিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে, মোৰ বিয়াৰ আগতে মই শিখ ধৰ্মৰ লগত জড়িত হৈ আছিলোঁ আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীগুৰু নানকদেৱৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছিল। আৰু মোৰ বিয়াৰ পিছত মোৰ ভগতদেৱে শিৱদেৱক মানিছিলে আৰু মই শিৱদেৱৰ সাধনা কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আমাৰ ঘৰৰ ওচৰৰ গুৰমিত কৌৰ নামৰ এগৰাকী ভগতমতী আছিলে। তেখেতে আমাক জ্ঞান গংগা কিতাপখন দিলে আৰু জ্ঞান গংগা কিতাপখন পঢ়ি মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। চাওক, আমি বহুত শ্ৰদ্ধালুক সুধিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল। বেছিভাগে এইটোৱে কৈছে যে তেওঁলোকে কিতাপ পঢ়ি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে। জ্ঞান গংগা কিতাপত থকা কোনটো কথাই আপোনাক আকৰ্ষিত কৰিলে যে আপোনাৰ এনেকুৱা লাগিল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? যদি ছাৰ আপোনালোকে জ্ঞান গংগা কিতাপখন চায় তেন্তে তাত সকলোবোৰ বস্তু পাব যিবোৰ 4খন বেদত, গীতাত, কোৰাণত, বাইবেলত আৰু গুৰু গ্ৰন্থ চাহেবত পাওঁ। আটাইতকৈ আকৰ্ষণীয় কথাটো মোৰ এইটো লাগিল যে মই 7ম-8ম শ্ৰেণীত থাকোঁতে তেতিয়া কাৰোবাৰ মৃত্যু হ'লে অথবা কাৰোবাৰ জন্ম হ'লে তেতিয়া মোৰ মনত এইটো প্ৰশ্ন আহিছিল যে এওঁলোক আহে ক'ৰ পৰা আৰু যায় ক'লৈ। আৰু জ্ঞান গংগা পুথিখনত সকলোতকৈ প্ৰথমে সৃষ্টি ৰচনাৰ বিষয়ে কৈছে যে আমি কেনেকৈ ইয়ালৈ আহিলোঁ আৰু যদি ভক্তিবিধি শুদ্ধ নহয় তেন্তে আমি ক'লৈ যাম, আৰু যদি ভক্তিবিধি শুদ্ধ হয় তেন্তে আমি ক'লৈ যাম। প্ৰথম 27 পৃষ্ঠাৰ ভিতৰত সম্পূৰ্ণ সৃষ্টি ৰচনাৰ বিষয়ে আছে। এটা পঢ়ি মোৰ মনটো ইমান বেছি উৎসুক হ'ল যে মই শীঘ্ৰেই গুৰুদেৱৰ চৰণলৈ আহিব খুজিছিলোঁ। বৰ্তমান ভাৰতত সন্ত মহন্ত বহুত আছে। সদায় কোনোবা নহয় কোনোবা ধৰ্মগুৰু লঞ্চ হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজত আনতকৈ কি ভিন্নতা দেখা পালে?
কাৰণ আমাৰ গুৰুদেৱে নিজৰ নিয়মত কৈছে যে আমি কেতিয়াও কাকো ঘুষ দিব নালাগে আৰু ল'বও নালাগে, না মিছা ক'ব লাগে না কাৰোবাক ক'বলৈ দিব লাগে, আৰু না নিচা কৰিব দিব লাগে না কৰিব লাগে। আৰু ভাৰতত যিসকল আন ধৰ্মগুৰু আছে না তেওঁলোকে বেদৰ দ্বাৰা বিধিৰে সম্পূৰ্ণ জ্ঞান দিয়ে না ভক্তি বিধি কৰোৱায়। আৰু আমাৰ গুৰুদেৱে যেনেদৰে ভক্তি নিজেই কৰে ঠিক তেনেদৰে আমাকো কৰায়। গুৰুদেৱৰ এইটো কথা মই প্ৰথমতে আপোনাক কৈছোঁ যে যিটো সৃষ্টি ৰচনাৰ বিষয়ে কথা মোৰ মনটোক ইমান বেছি আকৰ্ষণ কৰিলে যে মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়া দৌৰি গুৰুদেৱৰ ওচৰলৈ গুচি যাম। আৰু আজিলৈকে মই শিখ ধৰ্মকো মানি চালোঁ, শিৱদেৱকো মানি চালোঁ। মোৰ শাহু আৰু ননদ ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে। তাততো এনেকুৱা যে ধৰি লওক যদি কোনোবা VIP থাকে তেন্তে তেওঁ প্ৰথম লাইনত বহিব, কিন্তু আমাৰ গুৰুদেৱৰ আশ্ৰমত তেনেকুৱা একো নহয়। ইয়াত লাগিলে কোনোবা শিশু আহি যাওক অথবা কোনোবা বৃদ্ধ মানুহ আহক অথবা কোনোবা ওপৰৰ VIP লেভেলৰ আহক অথবা কোনোবা নৰ্মেল দুখীয়া মানুহ আহক, সকলোৱে একেটা শাৰীতে বহিব লাগিব। কথাটো হ'ল যে মই গুৰুদেৱৰ নিয়মসমূহ দেখিয়ে তেওঁ শৰণলৈ আহিছোঁ। সকলোৱে কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সৈতে জড়িত। যেনে আপোনাৰ শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহেবৰ বহুত মান্যতা আছে। সন্ত গুৰু নানক দেৱ, যাক আপোনালোকে গুৰু নানক দেৱ বুলি কয়, তেওঁ 2 আখৰৰ জপ কৰিছিলে। তেওঁৰ এটা বাণীও আছে, 6 গুৰু পুৰা কাহাবে যো 2 আখৰ কা ভেদ বতাৱে। তেন্তে আপুনি কি কয়, সন্ত ৰামপাল দেৱ মহাৰাজে সেই আধাৰতে ভক্তি কৈ আছে? হয় ছাৰ, একেবাৰে শুদ্ধ কথা কৈছে আপুনি যে গুৰু নানক দেৱে যি ভক্তি কৰিছিলে আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেও সেই ভক্তিৰ কথাই কয়। কিন্তু যেতিয়া মই শিখ ধৰ্মক মানিছিলোঁ তেতিয়া মই এইটো কথা একেবাৰে গম পোৱা নাছিলোঁ। কাৰণ আমাৰ পেৰেণ্টছ গুৰুদ্বাৰা চাহেবলৈ যায়, শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰে, জগজিৎ চাহেবৰ কৰে, সুখমণি চাহেবৰ মই বহুত পাঠ কৰিছোঁ, যাক আমি কৈছিলোঁ তেওঁ সুখৰ মণি হয়। কিন্তু মই মোৰ জীৱনত সুখ নামৰ কোনো বস্তুৱেই নেদেখিলোঁ। তেন্তে কি গুৰুবাণী পাঠ কৰিলে লাভ হয়নে গুৰু ধৰিলে লাভ প্ৰাপ্ত হয়? তেন্তে গুৰু বনাব বিচাৰিলে ভগত সমাজে কেনেকৈ সিদ্ধান্ত ল'ব যে কোনটো গুৰু শুদ্ধ আৰু কোনটো শুদ্ধ নহয়? চাওক, কথাটো এনেকুৱা যে যেনেকৈ মোৰ আইতাই কৈছিলে তেওঁতো এনে গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিছিলে আৰু জগজিৎ চাহেব, ৰেৰা চাহেব সকলোবোৰ পাঠ কৰিছিলে আৰু মোকো কৈছিলে যে তুমি সুখমণি চাহেবৰ পাঠ কৰিবা। কিন্তু এইটো কথাটো তেওঁ নাজানিছিলে যে ইয়াত গুৰু গ্ৰন্থ চাহেবৰ বিষয়ে যি বিধি কৈছে, যি ইয়াত সেই বিধি আছে যে গুৰু নানক চাহেবদেৱে কি ভক্তি কৰিছিলে ইয়াৰ বিষয়ে তেওঁ নাজানিছিলে। কিন্তু তেওঁ এটা কথা কৈছিলে যে গুৰুৰ অবিহনে গতি নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে যিসকল শ্ৰদ্ধালু জড়িত হয় তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা হয়, তেওঁলোকৰ লগত কিছুমান অদ্ভুত কাণ্ড হয় যিটো মেডিকেল চায়েন্সে দেখি আচৰিত হৈ যায়। যদি আপোনাৰ সৈতেও এনেকুৱা কিবা হৈছে তেন্তে আমাৰ লগত শ্বেয়াৰ কৰক। ছাৰ, কথাটো এনেকুৱা যে মোৰ এটা 8 বছৰীয়া ল'ৰা আছে, সি মোৰ লগতে আছে, আহিছে আজি, আৰু তাৰ কিছুমান টেষ্টৰ ৰিপৰ্ট আছে মোৰ লগত। সি শাৰীৰিকভাৱে অসুস্থ হৈ আছিলে, গতিকে এমাহমান আগৰ কথা হ'ব যেতিয়া সি শাৰীৰিকভাৱে ঠিক নাছিল তেতিয়া ডক্টৰে এনেকৈ কৈছিল যে ইয়াৰ স্কেন কৰোৱা, যে ইয়াৰ পেটৰ কৰোৱা আৰু কিছুমান টেষ্টৰ নাম কৈ দিলে তেওঁলোকে। গতিকে তাৰ স্কেন ইত্যাদি যেতিয়া কৰালোঁ, স্কেন কৰোৱাৰ সময়ত আপুনি চাগে নিশ্চয় জানে কাকোৱে ওচৰত থাকিবলৈ নিদিয়ে, কেৱল ৰোগী থাকে আৰু ডক্টৰ থাকে। ডক্টৰৰ দলো থাকিব পাৰে কিন্তু ঘৰৰ মানুহ কোনো থাকিব নোৱাৰে। সেই সময়ত ডক্টৰে ক'লে যে আপুনি যিহেতু তাৰ মাক গতিকে আপুনি কাষত থাকিব পাৰে। তাৰপিছত মই তাৰ কাষত থিয় হ'লোঁ আৰু যি টেষ্ট আছিল সেয়া নৰ্মেল আহিল, আৰু যি টেষ্টিজৰ স্কেন আছিলে তেতিয়া তাৰ বাওঁফালৰ টেষ্টিজ সেইটো নাছিলে। তেওঁলোকে সোঁফালৰ টেষ্টিজৰ এখন ফটো ল'লে, সেয়া স্পষ্টকৈ আহিল, কিন্তু যিটো বাওঁফালৰ টেষ্টিজ সেইটো তেওঁলোকে বিচৰাৰ পিছতো পোৱা নাছিল। তেতিয়া মোৰ মনতো শংকা আহিল যে তেওঁলোকে যিহেতু এইটো ছাইডত ইমান সময় লগাইছে গতিকে ইয়াত সমস্যা আছে। মোৰ ভয় লাগিছিল, কিন্তু স্কেন কৰাৰ পিছত যেতিয়া ডক্টৰে মোক ক'লে যে সোনকালে যদি ইয়াৰ অপাৰেশ্যন নকৰায় তেনেহ'লে এই বস্তুটো কেঞ্চাৰলৈ ৰূপান্তৰ হ'ব পাৰে। তাৰপিছত আমি যেতিয়া ঘৰলৈ উভতি আহিলোঁ এনেকুৱা হ'ল, মনত অলপ শংকা আছিল কিন্তু সম্পূৰ্ণ বিশ্বাস আছিল যে আমি পূৰ্ণ ব্ৰহ্ম কবীৰদেৱৰ শৰণত আছোঁ। আৰু আমাৰ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেতো পাহাৰৰ সমান ডাঙৰ কষ্টকো পৰুৱাত ৰূপান্তৰ কৰি দিয়ে। সেইদিনাখন ৰাতিয়ে মই মোৰ ভগতদেৱৰ লগত কথা পাতিলোঁ, ক'লে যে ভয় কৰিব নালাগে, আমি গুৰুদেৱৰ শৰণত আছোঁ, গুৰুদেৱে নিজৰ শিষ্যক নিৰাশ হ'ব নিদিয়ে। তেতিয়া মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ মুখৰ পৰা এইটো কথা ওলাল যে পৰমাত্মা, ল'ৰাটো সৰু, ইয়াৰ যি অপাৰেশ্যন আছে সেয়া আমি ডক্টৰৰ দ্বাৰা কৰাব নোৱাৰোঁ, সি সহ্য কৰিব পাৰিব নে নোৱাৰিব নাজানো। যদি তাৰ কিবা অপাৰেশ্যন কৰিবলৈ আছে তেন্তে আপুনিয়ে আহি কৰি যাওক। ছাৰ, আপুনি বিশ্বাস নকৰিব, ৰাতিটোৰ ভিতৰতে মোৰ পৰমাত্মা আহি মোৰ সন্তানটোৰ অপাৰেশ্যন কৰিলে। পৰমাত্মা বুলি আপুনি কাক মানে আৰু কোনে কাক অপাৰেশ্যন কৰিছিল?
পৰমাত্মা হ'ল মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ। তেওঁ আমাৰ বন্দিত্বক নাশ কৰিবলৈ আহিছে। তেওঁ পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে ৰাতিটোৰ ভিতৰতে মোৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিছিলে। আৰু ইয়াৰ প্ৰমাণ মই আপোনাক দিম। যেতিয়া মোৰ শাহুমায়ে সন্তানটোক ৰাতিপুৱা গা ধুৱাই আছিলে, তেওঁ তেতিয়া পৰীক্ষা কৰি চাই ক'লে যে ল'ৰাটো একেবাৰে সুস্থ। তেতিয়া মোৰ মনত এটাই কথা আহিল যে মই মোৰ পূৰ্ণ গুৰুক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ, সেইবাবে মোৰ মালিকে তাৰ অপাৰেশ্যন কৰিলে। তাৰপিছত দ্বিতীয় দিনা আমি মোহালিৰ ডক্তৰ এজনৰ ওচৰলৈ গ'লোঁ। এদিন আগতেই ৰেফাৰ কৰিছিল। যেতিয়া আমি মোহালিৰ ডক্তৰৰ ওচৰলৈ গ'লোঁ, স্কেনৰ সময়ততো সন্তানটোৰ ওচৰত মই অকলে থিয় হৈ আছিলোঁ। টেষ্ট হোৱাৰ পিছত যেতিয়া চেক কৰি আছিল, তেতিয়া মই, মোৰ সন্তান আৰু মোৰ শাহুমা আমি তিনিও ডক্তৰৰ ওচৰত আছিলোঁ। সন্তানটোক পৰীক্ষা কৰি আছিল। তেতিয়া তেওঁ ক'লে যে ইয়াক অপাৰেশ্যন কৰিব লাগিব বুলি কোনে কৈছিলে? এয়া চাওক, ৰিজাল্ট আপোনালোকৰ সন্মুখত। ল'ৰাজন একেবাৰে সুস্থ, কোনো অপাৰেশ্যনৰ প্ৰয়োজন নাই। যদি এই বিষয়ে আপোনাৰ কিবা শংকা আছে, তেন্তে মই মোৰ সন্তানৰ টেষ্ট ৰিপৰ্ট আনিছোঁ, সেয়া দেখুৱাম। হয়, দেখুৱাওক। এয়া চাওক। এয়া ক'ৰ ৰিপৰ্ট? এয়া ৰোপাৰৰ। ৰোপাৰৰ। প্ৰথম পৰীক্ষা লোৱাৰ সময়ত ডক্তৰে আপোনাক কি কৈছিল? পৰীক্ষা লোৱাৰ সময়ত আপোনাক কি সুধিছিল? ডক্তৰে সুধিছিলে যে ইয়াৰ ট্ৰিটমেণ্ট ক'ত কৰাই আছে। তেতিয়া মই সম্পূৰ্ণ ৰেফাৰেঞ্চ দিলোঁ যে ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰাই আছোঁ। তেতিয়া তেওঁ ক'লে যে কোনো চাৰ্জাৰী ডক্তৰৰ ওচৰলৈ যাওক। এই ল'ৰাটোৰ চাৰ্জাৰী কৰাব লাগিব, কাৰণ যদি ইয়াৰ সোনকালে চাৰ্জাৰী নকৰায় তেন্তে ইয়াৰ যিকোনো সময়তে কেঞ্চাৰ হ'ব পাৰে। তেন্তে ডক্তৰে তাৰ অপাৰেশ্যন কৰিবলৈ কৈছিল? হয়, ডক্তৰে কৈছিলে, আৰু কৈছিলে যে যদি কাইলৈ যাব পাৰে তেন্তে আপুনি মোহালিৰ অপাৰেশ্যন থিয়েটাৰত যিয়ে তাত অপাৰেশ্যন কৰে, ইণ্ডাছ হস্পিটেলত, তাত যাওক। তাত মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে য'ত 6জন চাৰ্জন আছে। যেতিয়া আপোনাক ডক্তৰে কৈছিল যে তাৰ অপাৰেশ্যন কৰিব লাগিব, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালে। আৰু এয়া যে আপুনি কৈ আছে আকৌ পৰীক্ষা কৰাবলৈ গৈছিল, তেতিয়া আপুনি পৰীক্ষা কৰাবলৈ গৈছিল নে চাৰ্জাৰী কৰাবলৈ গৈছিল? হয় ছাৰ, কথাটো এনেকুৱা যে ডক্তৰে যেতিয়া ক'লে চাৰ্জাৰী কৰাব লাগিব বুলি, আৰু লগতে এইটোও কৈছিলে যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই, আপোনালোক মোহালিৰ ডাঙৰ হস্পিটেললৈ যাওক। আৰু আমাক তেওঁলোকে পঠিয়াইছিলেও, যিটো মই আপোনাক আগতেই কৈছোঁ, সেয়া মাল্টি স্পেচিয়েলিটি চেণ্টাৰ আছিল। মই তালৈ চেকআপ কৰাবলৈ যোৱা নাছিলোঁ, চেকআপ আগতেই হৈ গৈছিলে। মই ঘৰৰ পৰা এইটো ভাবি গৈছিলোঁ যে ইয়াৰ যদি অপাৰেশ্যন হয় তেন্তে আজিয়ে অপাৰেশ্যন কৰাব লাগিব, কাৰণ তেওঁলোকে কৈছিলে যে আবেলি নহ'লে তাৰ পিছৰ দিনাই ডিছচাৰ্জ দি দিব। শেষৰটো প্ৰশ্ন আপোনাক এইটোৱে সুধিব বিচাৰিম যে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক মই এইটোৱে বাৰ্তা দিব বিচাৰিম, মনুষ্য জীৱন দুৰ্লভ হে, মিলে না বাৰম্বাৰ, তৰবৰছে পত্তা টুট গিৰে, বহৰ না লাগতা ডাৰ। যেনেকৈ ডালৰ পৰা পাত সৰিলে তেতিয়া সেই ডালৰ সৈতে তাৰ একো সম্পৰ্ক নাথাকে, ঠিক তেনেদৰে আপোনাৰ এই আত্মাই আপোনাৰ শৰীৰ এৰি গ'লে তেতিয়া আপোনাৰ কোনো অস্তিত্ব নাথাকিব। তাৰপিছত আপুনি নাজানে কোনখন জুনিলৈ যাব। আমিতো গম পালোঁ, আমাৰ পৰমাত্মাই কৈছে যে যিয়ে শৰণলৈ নাহে তেন্তে তেওঁ পিছত কি হ'ব। কিন্তু মই আপোনালোকৰ আগত হাতযোৰ কৰি বিনম্ৰ নিবেদন এইটো জনাইছোঁ যে পৰম পিতা পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত শৰণ লৈ ভক্তিবিধিৰে নিজৰ মুক্তি আৰু কল্যাণ কৰাওক। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মই আপোনাক আধ্যাত্মিক লাভৰ বিষয়ে ক'ম যে মই সঁচা ভক্তি, সত্য গুৰু, সত্য ঠিকনাৰ কথা গম পালোঁ যে আমি মুখ্য প্ৰাপ্তি কৰাৰ পিছত ক'লৈ যাব লাগিব। দ্বিতীয়তে মানসিক লাভ, মই আগতে যি ভক্তি কৰিছিলোঁ সেয়ে মোৰ মন নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলে। মনে কিবা নহয় কিবা এটা বিচাৰি থাকে, বহুত খং উঠিছিলে, মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিলে। আৰু তৃতীয়তে আৰ্থিক লাভ, সেইটো এয়া যে আমাৰ ঘৰত যদিও উপাৰ্জনৰ পথ আছিল অথবা নাছিল, তথাপি আমি মধ্যবিত্ত শ্ৰেণীতে পৰিছিলোঁ। আৰু আগতেতো পইচা জমা কৰাটো দূৰৰ কথা, গমেই পোৱা নাছিলোঁ যে আমি এই খৰচটোনো ক'ত কৰিলোঁ। কিন্তু গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত খৰচ দেখিতো আছোঁ, কিন্তু এইটো গম পোৱা নাই যে লাগিলে সেয়া ডাঙৰ খৰচেই হওক অথবা সৰু খৰচেই হওক, গুৰুদেৱে কেতিয়ানো আহি আমাৰ সেই খৰচবোৰ পূৰণ কৰে এয়া মুক্তিদাতা সদগুৰু পৰমাত্মাইহে জানে। আৰু চতুৰ্থতে শাৰীৰিক লাভ এইটো হ'ল যে মোৰ যিজন 7 বছৰীয়া ল'ৰা আছে, যেতিয়াৰ পৰা সি জন্ম হৈছে এই পৃথিৱীত ভৰি দিছে, মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। কিবা নহয় কিবা সমস্যা থাকেই, যেনে ধৰক মূৰৰ বিষ, ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, যাৰ বাবে মই দিনে এটা টেবলেট খাবই লাগে। কিন্তু আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰসাদ দিছে, যি শৰণ অমৃত দিছে, সেয়া মই এতিয়া ডেইলি সৰু বাতি এটাত লৈ শৰণ অমৃত খাওঁ আৰু 2টা দানা প্ৰসাদৰো লওঁ, সদায় ৰাতিপুৱা খাওঁ। আৰু তাৰ পৰা মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থতা লাভ কৰিছোঁ। সেয়াই মোৰ ঔষধ, সেয়াই মোৰ সকলো। হয়, বহুত ধন্যবাদ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।